নমস্কাৰ। আজিৰ বাতৰি একোৱেই ভালকৈ খাব পৰা নাই। আপোনালোকলৈ ইমান মনত পৰিছে। টেবলেটটো নিজে খাব নোৱাৰো। বহুত কষ্ট পাইছো। কান্দি কান্দি দিন পাৰ কৰিছো। এয়া এগৰাকী কৰোনাত আক্ৰান্ত ৰোগীৰ কৰুণ আৰ্তনাদ। মন্ত্ৰী অতুল বৰা নেতৃত্বাধীন কৃষি বিভাগত PM কিষাণ সন্মান নিধি যোজনাত দুৰ্নীতি অনিয়মৰ ন তথ্য নিতৌ পোহৰলৈ আহিছে। পঞ্চায়ত প্ৰতিনিধিকে ধৰি একাংশ নেতা পালি নেতাই কেনেকৈ PM কিষাণ সন্মান যোজনাৰ হিতাধিকাৰী বাছনিত স্বজন তোষণ কৰি নিজৰ মাজতে ভাগ বাটোৱাৰা কৰিলে সেয়া উন্মোচিত হৈছে। ইয়াৰ সমান্তৰালকৈ শোণিতপুৰৰ মিছামাৰী পঞ্চায়ততো PM কিষাণ সন্মান নিধিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত চীনক অতিক্ৰম কৰিলে ভাৰতে। ভাৰতত এই পৰ্যন্ত ৮৫,০০০ ঘৰ অতিক্ৰম কৰিলে কৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই। তথ্য অনুসৰি বৰ্তমানলৈকে চীনত কৰোনাৰ আক্ৰমণৰ সংখ্যা হৈছে ৮২,৯৩৩ জন। শনিবাৰে নিশা গুৱাহাটীত নতুনকৈ ৩জন লোকৰ দেহাত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি। ফাঁচী বজাৰৰ আতংক মাৰ নাযাওঁতেই নতুনকৈ আকৌ ৩জনৰ দেহাত কৰোনা ধৰা পৰাটো সঁচাকৈয়ে এক উদ্বেগজনক বিষয়। উত্তৰ প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনাত ২৪জন লোকৰ মৃত্যু। পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। অৰেয়া জিলাত প্ৰৱাসী শ্ৰমিকৰে ভৰা ট্ৰাকত এখন DCM বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই ঘটনাত আন ৩৫জন লোক আহত হৈছে। এই শ্ৰমিকসকল ফৰিদাবাদৰ পৰা গোৰখপুৰলৈ গৈ আছিল। ঘটনাৰ খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হয় DM আৰু SP সহ কেইবাখনো থানাৰ আৰক্ষী বাহিনী। DMয়ে জনোৱা অনুসৰি সকলো আহত লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অৱশেষত প্ৰথমটো বন্দী প্ৰত্যাৰ্পণৰ কাৰ্য শুকুৰবাৰে সম্পন্ন হয় ভাৰত আৰু ম্যানমাৰৰ মাজত। ম্যানমাৰৰ জেলত বন্দী হৈ থকা ২২জন বিদ্ৰোহীক শুকুৰবাৰে মণিপুৰৰ ম'ৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত তাতমাদাও খ্যাত ম্যানমাৰ সেনাই গতাই দিয়ে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল কৃষকৰ বাবে ২ লাখ কোটি টকাৰ পেকেজ। দুগ্ধপালক মীনপালকৰ বাবেও হৈছে অভিলাষী আঁচনি। ড্ৰাগছ মাফিয়াৰ ৰম্যভূমিত পৰিণত হৈছে এতিয়া নগাঁও চহৰ। নগাঁও চহৰৰ মাজমজিয়াৰ সদাব্যস্ত অঞ্চল বৰবজাৰত আজি দিন দুপৰতে আৰক্ষী আৰু অপৰাধীৰ মাজত হতাহতিৰ সৃষ্টি হয়। আব্দুল আলী নামৰ এটা ড্ৰাগছ মাফিয়াই আৰক্ষীৰ এটা ৩জনীয়া দলৰ সৈতে হতাহতিত লিপ্ত হয়। আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আব্দুল আলীয়ে বনিয়া নামৰ আৰক্ষী বিষয়াগৰাকীৰ পৰা মাৰপিট কৰি পিষ্টল কাঢ়ি নিয়াৰো চেষ্টা কৰে। অৱশেষত উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। কোভিড-19ৰ বাবে সমগ্ৰ দেশতে চলি আছে লকডাউন। চৰকাৰে এইবাৰৰ লকডাউনত কিছু শিথিলতা দিছে যদিও বান্ধি দিছে কেইবাটাও নীতি নিৰ্দেশনা। সামাজিক ব্যৱধান মানি চলিবলৈ বাৰে বাৰে চৰকাৰ প্ৰশাসনে সকলোকে আহ্বান জনাইছে। কিন্তু মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছৰ জোৱাইত দেখা গ'ল এক বিপৰীত দৃশ্য। বহিৰাজ্যৰ পৰা মেঘালয়ৰ বিশেষকৈ ইষ্ট জয়ন্তীয়া হিলছৰ চিমেণ্ট ফেক্টৰীলৈ কয়লা পৰিবহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া অনুমতিৰ প্ৰতিবাদত ৰাজপথলৈ এনেদৰে বিপদজনকভাৱে ওলাই আহিল কেইবাটাও দল সংগঠন। কোভিড-19 হটস্পট মহানগৰীৰ ফাঁচী বজাৰ। ফাঁচী বজাৰৰ লগতে গুৱাহাটীৰ 9টা অঞ্চল
কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছে। যিকেইটা অঞ্চলত সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন কৰা হৈছে মহানগৰীৰ পৰা, পিছে কণ্টেইনমেণ্ট জোনৰ আৱাসী কিদৰে সময় পাৰ কৰিছে? পৰিস্থিতিৰ বুজ ল'বলৈ কণ্টেইনমেণ্ট জোনত পুৱাই উপস্থিত হ'ল পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। ধন্যবাদ। এয়া কৰবী দাস, আৰ ভইচ।